নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ৰামচৰিত মানসৰ বালকাণ্ডৰ দ্বিতীয় ভাগ পাঠ কৰিব ওলাইছোঁ। যিসকল বন্ধু বান্ধৱীয়ে ইয়াৰ প্ৰথম ভাগ শুনা নাই তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে শুনি ল'ব পাৰিব। কাৰণ এই কলি যুগত আমি যিমানেই ৰামৰ নাম শুনো, ৰামৰ কথা শুনো, হনুমান বাবাৰ কথা শুনো, তিমানেই আমাৰ মংগল হ'ব। তেনেহ'লে আহক সকলোৱে মিলি আমি ৰামচৰিত মানসৰ বালকাণ্ডৰ দ্বিতীয় ভাগ আৰম্ভ কৰোঁ। ভগৱান শিৱয়ো নিজৰ হৃদয়ত এই কথা সদায়ে জানিছিল যে 100 কোটি ৰামচৰিত্ৰৰ মাজৰ পৰা এই ৰাম নামকে সাৰ বুলি গ্ৰহণ কৰিছিল। ৰামৰ কৃপাত শিৱ অবিনাশী আৰু নিজে অমংগলীয়া বেগ ধাৰণ কৰিও মংগলৰ পুঞ্জ ৰাম নামৰ প্ৰসাদত সুখ সনক আদি সিদ্ধ মুনি যোগীসকলৰ ব্ৰহ্মসুখ উপভোগ কৰে। নাৰদে নামৰ প্ৰতাপ জানিছিল, বিষ্ণুৰ সমস্ত সংসাৰৰ প্ৰিয় আৰু নিজেই উভয়ৰে প্ৰিয়। নাম জপৰ দ্বাৰা ভগৱানৰ কৃপাত প্ৰহ্লাদ ভক্ত শিৰোমণি হ'ল। ধ্ৰুৱই ক্লান্ত হৈ মাহীয়াৰ কথা শুনি দূষিত হৈ সকাম ভাৱেৰে হৰিনাম জপে আৰু তাৰ প্ৰভাৱত অচল অনুপম স্থান ধ্ৰুৱলোক লাভ কৰিছিল। হনুমানে পবিত্ৰ নাম স্মৰণ কৰি ৰামক নিজৰ বশ কৰি ৰাখিছিল। নিজ কুলৰ অজামিল গজৰাজ আৰু গণিকাই হৰি নামৰ প্ৰভাৱত মুক্তি লাভ কৰিছিল। এই নামৰ মহিমা কিমান কম, আনকি শ্ৰীৰামে নিজেও নামৰ গুণ গাই শেষ কৰিব নোৱাৰে। ৰামচৰিত মানসত কোৱা আছে যে কলি যুগত ৰাম নাম কল্পতৰু, মনোবাঞ্ছিত ফল প্ৰদানকাৰী আৰু কল্যাণৰ নিবাস মুক্তিৰ ঘৰ। যাৰ স্মৰণ কৰি নিকৃষ্ট তুলসী দাসো তুলসী গছৰ সমান পবিত্ৰ হৈ গৈছিল। মাত্ৰ কলি যুগতেই নহয়, চাৰিও যুগত, তিনিওটা কালত আৰু তিনিও লোকত এই নাম জপি জীৱই সুখশূন্য হৈছে। এয়া বেদ পুৰাণ আৰু সন্তসকলৰ মত যে শ্ৰী ৰামচন্দ্ৰ অথবা ৰাম নামৰ প্ৰতি প্ৰেমী হোৱাই হ'ল সমস্ত পুণ্যৰ ফল। প্ৰথমতে সত্য যুগত ধ্যানৰ দ্বাৰা, দ্বিতীয়তে ত্ৰেতা যুগত যজ্ঞৰ দ্বাৰা আৰু দ্বাপৰত পূজাৰ দ্বাৰা ভগৱানক প্ৰসন্ন কৰা হয়। কিন্তু কলি যুগত কেৱল পাপৰ মূল আৰু মলিন এই যুগত মানুহৰ মনবোৰ এই পাপৰূপী সমুদ্ৰৰ অৰ্থাৎ পাপৰ পৰা কেতিয়াও মুক্ত হ'ব নিবিচাৰে। সেয়েহে ইয়াত ধ্যান, যজ্ঞ আৰু পূজা শুদ্ধমতে নহয়। এনে কৰাল কলিকালত ৰাম নামেই কল্পবৃক্ষ। স্মৰণ মাত্ৰেই যি সংসাৰৰ সমস্ত জঞ্জাল দূৰ কৰে। কলি যুগত এই ৰাম নাম মনোবাঞ্ছিত ফল প্ৰদানকাৰী, পৰলোকৰ পৰম হিতৈষী আৰু ইহলোকৰ পিতা মাতা স্বৰূপ, অৰ্থাৎ পৰলোকত ভগৱানৰ পৰম ধাম প্ৰদান কৰে আৰু ইহলোকত পিতা মাতাৰ দৰে সকলো প্ৰকাৰে পালন আৰু ৰক্ষণ কৰে। এই কলি যুগত কৰ্ম, ভক্তি আৰু জ্ঞান একোৱেই নাই। ৰাম নামেই একমাত্ৰ অৱলম্বন। ছল কপটতাৰ আকাৰ কালিকা ৰূপী কালনেমিক বধ কৰিবলৈ ৰাম নামেই বুদ্ধিমান আৰু সমৰ্থ শ্ৰী হনুমান। ৰাম নাম ভগৱান নৰসিংহ, কলি যুগ হিৰণ্যকশিপু আৰু জপ কৰাসকল প্ৰহ্লাদৰ সমান। এই ৰাম নামেই দেৱতাৰ শত্ৰু। কলিযুগৰূপী দৈত্যক নাশ কৰি নাম জপ কৰাসকলক ৰক্ষা কৰিব। ভাল ভাৱেৰে, বেয়া ভাৱেৰে, খঙত বা এলাহত যিকোনো প্ৰকাৰে নাম জপেৰে সকলো দিশত কল্যাণ হয়। সেয়ে পৰম কল্যাণকাৰী ৰাম নাম স্মৰণ কৰি আৰু শ্ৰী ৰঘুনাথক নতমস্তকে প্ৰণাম কৰি মই শ্ৰী ৰামচন্দ্ৰৰ গুণ বৰ্ণনা কৰিছোঁ।
তেওঁ শ্ৰীৰামচন্দ্ৰই মোক সকলো প্ৰকাৰে শুধৰাই ল'ব। শ্ৰীৰাম কৃপা কৰি পৰিতৃপ্ত নহয়। শ্ৰীৰামচন্দ্ৰৰ নিচিনা উত্তম স্বামী আৰু মোৰ নিচিনা নিকৃষ্ট সেৱক। তথাপি সেই দয়ানিধি প্ৰভুৱে মোক পালন কৰিছে। বেদ আৰু লোকসমাজতো প্ৰভুৰ এই ৰীতি প্ৰসিদ্ধ যে তেওঁ বিনয় শ্ৰেণী, প্ৰেম আন্তৰিকতা চিনি পায়। ধনী দুখীয়া, গাঁৱলীয়া নগৰীয়া, পণ্ডিত মূৰ্খ, কুখ্যাত বা যশস্বী, সুকবি কুকবি সকলো নৰনাৰীয়ে নিজ বুদ্ধি অনুসৰি ৰজাৰ প্ৰশংসা কৰে আৰু সাধু জ্ঞানী সুশীল আৰু ঈশ্বৰৰ অংশৰ পৰা উৎপন্ন দয়ালু ৰজাই এই সকলোৰে কথা শুনি আৰু তেওঁলোকৰ বাণী ভক্তি বিনয় আৰু প্ৰয়োজন বুজি শুৱলা মাতেৰে সকলোকে যথাযোগ্য সন্মান কৰে। সংসাৰী ৰজাৰ স্বভাৱ যদি এনেকুৱাই, তেনেহ'লে কুশল ৰাজ শ্ৰীৰামচন্দ্ৰতো চতুৰসকলৰ শিৰোমণি। শ্ৰীৰামচন্দ্ৰ মাত্ৰ বিশুদ্ধ প্ৰেমেৰে মুগ্ধ হয়, কিন্তু সংসাৰত মোতকৈ নিকৃষ্ট মূৰ্খ আৰু মন্দবুদ্ধিযুক্ত আৰু কোন হ'ব? তথাপি কৃপালু শ্ৰীৰামচন্দ্ৰই এই মূৰ্খ সেৱকৰ প্ৰতি প্ৰীতি আৰু ৰুচি অৱশ্যে ৰাখিব। তেওঁ শিলক জলযান আৰু বান্দৰ আৰু ভালুকক বুদ্ধিমান মন্ত্ৰী পাতিছিল। সকলোৱে মোক শ্ৰীৰামচন্দ্ৰৰ দাস বুলি কয় আৰু ময়ো নিসংকোচে স্বীকাৰ কৰোঁ, অৰ্থাৎ কোৱাসকলৰ বিৰোধ নকৰোঁ। কৃপালু শ্ৰীৰামচন্দ্ৰই এই উপহাসকো সহ্য কৰে যে শ্ৰী সীতানাথৰ দৰে স্বামী এজনৰ তুলসীদাসৰ নিচিনা সেৱকো আছে। এইয়া মোৰ অতি ধৃষ্টতা আৰু দুখ। মোৰ পাপৰ কথা শুনি নৰকেও নাক কোচাব, অৰ্থাৎ নৰকতো মোৰ বাবে কোনো স্থানেই নাই। এই ভাবি মই কল্পনা কৰি নিজেই ভয় খাই উঠিছোঁ, কিন্তু ভগৱান ৰামচন্দ্ৰই সপোনতো মোৰ এই ধৃষ্টতা আৰু দুখৰ প্ৰতি চকু দিয়া নাই। বৰং মোৰ প্ৰভু শ্ৰীৰামচন্দ্ৰই এই কথা শুনি নিৰ্মল চিত্তৰূপী দৃষ্টিৰে চাই মোৰ ভক্তি আৰু বুদ্ধিৰ প্ৰশংসা কৰিছে। কিয়নো হয়তো কওঁতে ভুল হ'ব পাৰে, অৰ্থাৎ মই লাগিলে নিজকেই ভগৱানৰ সেৱক কওঁ বা আন প্ৰজাসকলেই মোক কওক, কিন্তু অন্তৰত ভাল ভাৱ থকা উচিত। মই নিজকেই তেওঁৰ সেৱক হোৱাৰ যোগ্য বুলি ভাবি অতি প্ৰসন্ন হৈছোঁ। শ্ৰীৰামচন্দ্ৰয়ো দাসৰ অন্তৰ ভাল স্থিতি জানি প্ৰসন্ন হয়। ভক্তৰ দ্বাৰা কৰা দুখ প্ৰভুৰ মনত নাথাকে আৰু তেওঁ ভক্তৰ হৃদয়ৰ কথা, ভাল ভাৱ আৰু ভাল কৰ্ম শতবাৰ স্মৰণ কৰে। বালিক যি পাপৰ কাৰণে প্ৰভুৱে ব্যাধৰ দৰে বধ কৰিলে, তেনে অকৰ্মই আকৌ সুগ্ৰীৱেও কৰিলে। তেনেই কৰ্ম বিভীষণেও কৰিছিল, কিন্তু শ্ৰীৰামচন্দ্ৰই সেই কথা সপোনতো বিচাৰ কৰা নাছিল। বৰং ভৰতৰ লগত মিলনৰ সময়ত প্ৰভুৱে তেওঁক সন্মান কৰে আৰু ৰাজসভাতো তেওঁ গুণৰ প্ৰশংসা কৰিছিল। প্ৰভু শ্ৰীৰামচন্দ্ৰই গছৰ তলত আৰু বান্দৰ গছৰ ডালত, অৰ্থাৎ ক'ত মৰ্যাদা পুৰুষোত্তম সচ্চিদানন্দ ঘন পৰমাত্মা শ্ৰীৰামচন্দ্ৰ আৰু ক'ত গছৰ ডালে ডালে বগাই ফুৰা বান্দৰ, কিন্তু এনে বান্দৰসকলকো তেওঁ নিজৰ সমকক্ষ কৰি লৈছিল। তুলসীদাসে কয় যে শ্ৰীৰামচন্দ্ৰৰ দৰে শীল সম্পন্ন স্বামী আৰু আন কোনো নাই। আপোনাৰ সুহৃদয়ত সকলোৰে কাৰণে মংগল, অৰ্থাৎ আপোনাৰ কল্যাণময় স্বভাৱ সকলোৰে কাৰণেই মংগলকাৰী। হে শ্ৰীৰামচন্দ্ৰ, এই কথা যদি সঁচা, তেন্তে তুলসীদাসৰো সদায় কল্যাণেই হ'ব। এইদৰে নিজৰ দুখ গুণৰ বিষয়ে কৈ সকলোকে প্ৰণিপাত জনাই মই শ্ৰীৰামচন্দ্ৰৰ নিৰ্মল যশ বৰ্ণনা কৰিছোঁ, যাক শুনি কলিযুগৰ সকলো পাপ নাশ হৈ যাব। যজ্ঞবল্ক্য মুনিয়ে যি মনোৰম কথা
মুনিশ্ৰেষ্ঠ ভৰদ্বাজক শুনাইছিল, সেই সংবাদকে মই বৰ্ণনা কৰি ক'ম। সকলো স্বজন লোকে আনন্দ মনে সেই কথা শুনক। প্ৰথমতে শিৱই এই সুন্দৰ ৰামচৰিত্ৰ ৰচনা কৰিছিল আৰু কৃপা কৰি মা পাৰ্বতীক শুনাইছিল। পুনৰ সেই চৰিত্ৰকে শিৱই ৰামভক্ত আৰু অধিকাৰী বুলি চিনি কাকভূষণ্ডীক শুনাইছিল। যজ্ঞবল্ক্যই আকৌ সেই কথা কাকভূষণ্ডীৰ পৰা পাই আৰু তেওঁ ভৰদ্বাজ মুনিক গাই শুনাইছিল। সেই দুয়ো বক্তা আৰু শ্ৰোতা যজ্ঞবল্ক্য আৰু ভৰদ্বাজ এই উভয়ে সমানেই সুশীল আৰু সমদৰ্শী আৰু হৰিৰ লীলা ভালকৈয়ে জানে। নিজৰ জ্ঞানৰে তেওঁলোক ত্ৰিকালৰ বিষয়ে হাতত থকা আমলখিৰ দৰে সকলো অৱগত। ইয়াৰ বাহিৰেও অন্য যিসকল জ্ঞানী ভগৱানৰ লীলাৰ ৰহস্য জনা হৰিভক্ত আছে, তেওঁলোকে এই চৰিত কথা নানান প্ৰকাৰে কয়, শুনে আৰু বুজে। মই আকৌ সেই কথা বৰাক্ষেত্ৰত নিজৰ গুৰুদেৱৰ মুখৰ পৰাই শুনিছিলোঁ, কিন্তু বাল্য অৱস্থাত অবুজন স্বভাৱৰ কাৰণে ভালকৈ বুজি পোৱা নাছিলোঁ। শ্ৰীৰামচন্দ্ৰৰ তত্ত্বগধুৰ কথাৰে বক্তা আৰু শ্ৰোতা উভয়েই জ্ঞানৰ আকাৰ জ্ঞানী। কলিযুগৰ পাপেৰে গ্ৰাসিত মহামূৰ্খ জড় জীৱ মই সেই কথা কেনেকৈ বুজিব পাৰিলোঁহেঁতেন। তথাপি গুৰুদেৱে বাৰে বাৰে সেই কথা কোৱাত নিজৰ বুদ্ধি অনুসৰি কিছু কথা বুজিছিলোঁ। এতিয়া তাকে মই কথিত ভাষাত লিখিছোঁ যাতে মোৰ মনে সন্তোষ পায়। মোৰ যিমান বুদ্ধি আৰু বিবেক বল আছে, মই অন্তৰত হৰিৰ প্ৰেৰণা অনুসাৰে সেই কথা কম। মই নিজৰ সন্দেহ অজ্ঞান আৰু ভ্ৰম হৰণকাৰী কথা ৰচনা কৰিছোঁ, যি সংসাৰৰূপী নদী পাৰ কৰিবলৈ নৌকা স্বৰূপ। শ্ৰীৰাম কথাতেই জ্ঞানী লোকে বিশ্ৰাম লভে। সকলো মনুষ্যৰ প্ৰসন্নকাৰী আৰু কলিযুগৰ পাপ নাশকাৰী। ৰাম কথা কলিযুগৰূপী সাপৰ কাৰণে ময়ূৰীৰ দৰে আৰু বিবেকৰূপী অগ্নি প্ৰকট কৰিবলৈ অৰণি কাঠ মন্থৰ কৰা কাঠ সদৃশ, অৰ্থাৎ এই কাঠেৰে জ্ঞান প্ৰাপ্তি হয়। ৰাম কথা কলিকালত সকলো মনোবাঞ্ছা পূৰ্ণকাৰী কামধেনু আৰু সজ্জনসকলৰ বাবে এই সুন্দৰ সঞ্জীৱনীৰ শিপা। এই ৰাম কথা পৃথিৱীত অমৃতৰ নদী, জন্ম মৃত্যুৰূপ ভয় নাশকাৰী আৰু ভ্ৰমৰূপী ভেকুলীক খাবলৈও সাপিনী সদৃশ। এই ৰাম কথা অসুৰ সেনাৰ নিচিনা নৰক নাশকাৰী আৰু সাধুৰূপী দেৱতাসকলৰ কুলৰ হিতকাৰী। পাৰ্বতী দুৰ্গাৰ দৰে ই সন্ত সমাজৰূপী ক্ষীৰ সমুদ্ৰৰ কাৰণে লক্ষ্মীস্বৰূপ আৰু সম্পূৰ্ণ বিশ্বৰ ভাৰ বহন কৰিবলৈ অচল পৃথিৱীৰ সমান। যমদূতৰ মুখত কালিমা সানিবলৈ ই সংসাৰত যমুনাৰ দৰে আৰু জীৱক মুক্তি প্ৰদান কৰিবলৈ যেন কাশীধামেই। শ্ৰীৰামচন্দ্ৰৰ এই পবিত্ৰ তুলসী পাতৰ সমান প্ৰিয় আৰু তুলসীদাসৰ কাৰণে তুলসীদাসৰ মা হুলসীৰ দৰে হিতকাংক্ষী। এই ৰাম কথা সদাশিৱক নৰ্মদাৰ সমান প্ৰিয় কৰি তোলে। ই সমস্ত সিদ্ধি সুখ সম্পদৰ ভাণ্ডাৰ। সদ্গুণৰূপী দেৱতাসকলক উৎপন্ন আৰু পালন পোষণ কৰা মাক অদিতিৰ নিচিনা। শ্ৰী ৰঘুনাথৰ প্ৰতি ভক্তি আৰু প্ৰেমৰ পৰম সীমাৰ দৰে। তুলসীদাসে কয় যে শ্ৰীৰাম কথা মন্দাকিনী নদী, সুন্দৰ নিৰ্মল চিত্ৰকূট পৰ্বত আৰু মধুৰ প্ৰেম হ'ল বননি, য'ত শ্ৰী সীতাৰামে বিহাৰ কৰে। শ্ৰীৰামচন্দ্ৰৰ চৰিত্ৰ সুন্দৰ চিন্তামণি আৰু সন্তৰ সুবুদ্ধিৰূপী স্ত্ৰীৰ মনোৰম সাজসজ্জা স্বৰূপ। শ্ৰীৰামচন্দ্ৰৰ গুণাৱলী জগতৰ বাবে কল্যাণদায়ক আৰু মুক্তি, ধন, ধৰ্ম আৰু পৰম ধাম প্ৰদানকাৰী।
জ্ঞান বৈৰাগ্য আৰু যোগৰ কাৰণে সদ্গুৰু আৰু সংসাৰৰূপী ভয়ংকৰ ৰোগ নাশ কৰিবৰ কাৰণে দেৱতাসকলৰ বৈদ্য অশ্বিনী কুমাৰৰ দৰে। এই শ্ৰী সীতাৰামৰ প্ৰতি প্ৰেম উৎপন্ন কৰিবলৈ পিতা মাতা আৰু সমস্ত ব্ৰত ধৰ্ম আৰু নিয়মৰ বীজস্বৰূপ পাপ সন্তাপ আৰু সুখ নাশকাৰী তথা ইহলোক আৰু পৰলোকৰ প্ৰিয় পালক বিচাৰ জ্ঞানৰূপী ৰজাৰ শূৰবীৰ মন্ত্ৰী আৰু লোভৰূপী অপাৰ সমুদ্ৰ শুকাবৰ কাৰণে মহামুনি অগস্ত্যৰ দৰে। এই ৰাম কথা ভক্তসকলৰ মনৰূপী বনত বাস কৰা কাম ক্ৰোধ আৰু কলিযুগৰ পাপৰূপী হাতীক মাৰিবলৈ সিংহ পোৱালি শিৱৰ পূজ্য আৰু প্ৰিয়তম অতিথি আৰু দৰিদ্ৰতাৰূপী অগ্নি নিৰ্বাপিত কৰাৰ বাবে কামনা পূৰ্ণ কৰা মেঘ বিষয় বাসনাৰূপী সৰ্পবিষ নমোৱাৰ কাৰণে ই মন্ত্ৰ আৰু মহামণিস্বৰূপ। ই কঠিনতাৰে মচিব পৰা কপালৰ বেয়া লিখন বেয়া প্ৰাৰব্ধ বিমোচনকাৰী অজ্ঞানৰূপী অন্ধকাৰক হৰণ কৰিবৰ কাৰণে সূৰ্য কিৰণৰ সমান আৰু সেৱকৰূপী ধান শস্যক পালন কৰাৰ কাৰণে মেঘৰ সমান মনোবাঞ্ছিত দ্ৰব্য প্ৰদান কৰিবলৈ ই শ্ৰেষ্ঠ কল্পতৰুৰ সমান আৰু সেৱা কৰাত হৰিহৰৰ দৰে সুলভ আৰু সুখদায়ক সুকবিৰূপী শৰৎ ঋতুৰ মনৰূপী আকাশক সুশোভিত কৰিবৰ কাৰণে তৰাবিলাকৰ সমান আৰু শ্ৰীৰামচন্দ্ৰৰ ভক্তসকলৰ কাৰণে ৰাম কথা প্ৰাণধন সকলো পুণ্যৰ ফল মহান ভোগৰ সমান জগতৰ কপটৰহিত হিতাৰ্থে সাধু সন্তসকলৰ সমান সেৱকসকলৰ মনৰূপী মানস সৰোবৰৰ কাৰণে হংসৰ সমান আৰু পবিত্ৰ কৰাত গংগাৰ তুৰংগ মালাৰ সমান। শ্ৰীৰামচন্দ্ৰৰ গুণসমূহ কুমাৰ্গ কুতৰ্ক কু আচৰণ আৰু কলিযুগৰ কপট দম্ভ আৰু পাষণ্ড জ্বলাবৰ কাৰণে কাঠখৰি জ্বলোৱা প্ৰচণ্ড অগ্নিৰ দৰে। শ্ৰীৰামচন্দ্ৰ চৰিত্ৰ পূৰ্ণচন্দ্ৰৰ ৰশ্মিৰ দৰে সকলোৰে পক্ষে সুখদায়ক কিন্তু স্বজনৰূপী ভেদফুল আৰু চকুৰৰ চিত্ৰৰ কাৰণে ই বিশেষভাৱে হিতকাৰী আৰু মহান লাভদায়ক। যেনেকৈ মা পাৰ্বতীয়ে সদাশিৱক প্ৰশ্ন কৰিছিল আৰু যেনেকৈ সদাশিৱই বিস্তাৰিতভাৱে উত্তৰ দিছিল সেই সকলোবোৰ বিচিত্ৰ কথা ৰচনা কৰি আজি মই সকলোৰে ওচৰতেই কওঁ। যিজনে এই কথা আগতে শুনা নাই তেওঁ যেন শুনি আচৰিত নহয়। এই বিচিত্ৰ অলৌকিক কথা যি জ্ঞানীয়ে শুনিব তেওঁ এই বুলি আচৰিত নহয় যে সংসাৰত ৰাম কথাৰ কোনো সীমা নাই। ৰাম কথাৰ অন্তত তেওঁৰ মনত এই বিশ্বাস থাকে যে শ্ৰীৰামচন্দ্ৰই নানান প্ৰকাৰে অৱতাৰ হৈছিল আৰু ৰামায়ণো অপাৰ আৰু শতকোটি ৰচিত হৈছে। কল্পনান্তৰ অনুসৰি মুনীশ্বৰসকলে শ্ৰীহৰিৰ সুন্দৰ চৰিত্ৰ নানান প্ৰকাৰে গাইছে। অন্তৰত এই বিষয়ে বিচাৰ কৰি সংশয় ত্যাগ কৰি শ্ৰদ্ধা আৰু ৰুচিৰে এই কথা শুনো আহক। অনন্ত শ্ৰীৰামচন্দ্ৰ তেওঁ গুণো অনন্ত আৰু তেওঁৰ কথা বিস্তাৰো অসীম। গতিকে যাৰ বিচাৰ শক্তি নিৰ্মল তেওঁলোকে এই কথা শুনি আচৰিত নহ'ব। এইদৰে সমস্ত সংশয় দূৰ কৰি আৰু শ্ৰী গুৰুদেৱৰ পাদপদ্মৰ ধূলা শিৰত লৈ পুনৰ সকলোকে হাতযোৰ কৰি বিনতি কৰিছোঁ যাতে কথা ৰচনাত দুখে স্পৰ্শ কৰিব নোৱাৰে। এতিয়া মই শিৱক সাদৰে নতশিৰে প্ৰণাম জনাই শ্ৰীৰামচন্দ্ৰৰ গুণৰ নিৰ্মূল কথা কওঁ। শ্ৰীহৰিৰ পাদপদ্মত শিৰ থৈ 1631 সংবতত এই কথা আৰম্ভ কৰিছোঁ। চ'ত মাহৰ নৱমী তিথি মঙলবাৰে শ্ৰী অযোধ্যাত এই চৰিত প্ৰকাশ হয় যিদিনা শ্ৰীৰামচন্দ্ৰৰ জন্ম হৈছিল।
বেদে কৈছে যে সেইদিনা অযোধ্যাত সকলো তীৰ্থৰ সমাৱেশ হৈছিল। সেইদিনা অসুৰ, নাগ, পক্ষী, মনুষ্য, মুনি আৰু দেৱতা সকলো অযোধ্যাত উপস্থিত হৈ শ্ৰী ৰঘুনাথৰ সেৱা কৰিছিল। জ্ঞানীসকলে জন্ম মহোৎসৱ পালন কৰে আৰু শ্ৰী ৰামচন্দ্ৰৰ সুন্দৰ কীৰ্তিগান কৰে। সেইদিনা অনেক সজ্জন লোকে পবিত্ৰ সৰজু নদীৰ পানীত স্নান কৰে আৰু হৃদয়ত সুন্দৰ শ্যাম শৰীৰ শ্ৰী ৰঘুনাথৰ ধ্যান কৰি তেওঁৰ নাম জপ কৰে। বেদ পুৰাণে কয় যে শ্ৰী সৰজু নদীৰ দৰ্শন, স্পৰ্শ, স্নান আৰু জলপান কৰিলে পাপ নাশ হয়। এই নদী অতি পবিত্ৰ আৰু ইয়াৰ মহিমা অনন্ত, যাৰ বিমলমতী সৰস্বতীয়েও বৰ্ণনা কৰিব নোৱাৰে। এই শোভাযুক্ত অযোধ্যাপুৰী শ্ৰী ৰামচন্দ্ৰৰ পৰম ধামদাত্ৰী, সমস্ত লোকত প্ৰসিদ্ধ আৰু অত্যন্ত পবিত্ৰ। জগতত অণ্ডজ, স্বেদজ, উদ্ভিদ আৰু জৰায়ুজ 4 প্ৰকাৰৰ অনন্ত জীৱ আছে। তাৰে যিকোনোৱে অযোধ্যাত শৰীৰ বিসৰ্জন দিয়ে, সেইজনে ইয়াকো সংসাৰলৈ ঘূৰি নাহে, অৰ্থাৎ জন্ম মৃত্যু বান্ধোনৰ পৰা মুক্তি পাই ভগৱানৰ পৰম ধামত নিবাস কৰে। এই অযোধ্যাপুৰী সকলো প্ৰকাৰেই মনোৰম, সিদ্ধি প্ৰদানকাৰী আৰু কল্যাণৰ আকৰ বুলি জানি এই নিৰ্মল কথা ৰচনা আৰম্ভ কৰিছোঁ, যাক শুনিলে কাম, মদ আৰু দম্ভ নাশ হয়। এই গ্ৰন্থৰ নাম ৰামচৰিতমানস, যাক কাণেৰে শুনিলেই শান্তি পোৱা যায়, যাৰ মনৰূপী হাতী বিষয়ৰূপী দবাগ্নিত জ্বলি আছে। সেই লোকসকলে যদি এই ৰামচৰিতমানসৰূপী সৰোবৰত আহি পৰে, তেনেহ'লেতো পৰম সুখী হৈ পৰিব। এই ৰামচৰিতমানস মুনিসকলৰ প্ৰিয়। এই মনোহৰ আৰু পবিত্ৰ ৰামচৰিতমানস শিৱই ৰচনা কৰিছিল। এই ত্ৰিবিধ দোষ, দৰিদ্ৰতা আৰু কলিৰ কুকৰ্ম আৰু সমস্ত পাপ নাশকাৰী। শ্ৰী মহাদেৱে ইয়াৰ ৰচনা কৰি মনত ৰাখিছিল আৰু সুসময়ত মা পাৰ্বতীক কৈছিল। সেইকাৰণে শিৱই ইয়াক নিজৰ হৃদয়ত দেখি আৰু প্ৰসন্ন হৈ ইয়াৰ সুন্দৰ নাম ৰাখে ৰামচৰিতমানস। মই সেই সুখ প্ৰদানকাৰী মনোৰম ৰামকথাকে কৈছোঁ। হে সজ্জনসকল, আদৰ সহকাৰে তন্ময় হৈ ইয়াৰ শ্ৰৱণ কৰক। এই ৰামচৰিতমানস যেনেকুৱা যি প্ৰকাৰেই হ'ল আৰু যি কাৰণে জগতত ইয়াৰ প্ৰচাৰ হ'ল, মই শ্ৰী উমা মহেশ্বৰক স্মৰণ কৰি এতিয়া সেই সকলো কথাকেই ক'ম। শ্ৰী শিৱৰ কৃপাতেই যাৰ অন্তৰত সুবুদ্ধিৰ বিকাশ হয়, যাৰ কাৰণে মই তুলসী দাস ৰামচৰিতমানসৰ কবি হৈছোঁ। নিজৰ বুদ্ধিৰ অনুসৰিত ইয়াক মনোহৰ কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু তথাপি সেই সজ্জনসকল সুন্দৰ চিত্তে শুনি আপোনালোকে ইয়াক শুদ্ধ কৰি ল'ব। সুন্দৰ সাত্বিকী বুদ্ধি হ'ল ভূমি, হৃদয় তাত গভীৰ স্থান, বেদ পুৰাণ আদি সমুদ্ৰ আৰু সাধু সন্তসকলৰ মেঘ। এই সাধুৰূপী মেঘে শ্ৰী ৰামচন্দ্ৰৰ যশস্যাৰূপী সুন্দৰ, মধুৰ, মনোহৰ আৰু মংগলকাৰী পানী বৰ্ষণ কৰে। সগুণ লীলাৰ যি বিস্তাৰিত বৰ্ণনা, সেই ৰাম যশস্যাৰূপী পানীৰ নিৰ্মলতা, যি মল নাশ কৰে আৰু যি অবৰ্ণনীয় প্ৰেমা ভক্তি, সেই এই পানীৰ মধুৰতা আৰু সুন্দৰ সুশীতলতা। সেই ৰাম যশৰূপী পানী সুকৃতৰূপী, ধানৰ বাবে উপকাৰী আৰু এই ৰামচন্দ্ৰৰ ভক্তসকলৰতো জীৱনেই। সেই পবিত্ৰ জল বুদ্ধিৰূপী পৃথিৱীত পৰি ধাৰা হয়, সুন্দৰ শ্ৰৱণ পথেৰে ধাৱিত হয় আৰু মানস হৃদয়ৰূপী শ্ৰেষ্ঠ স্থান পূৰ্ণ কৰি তাত স্থিৰ হৈ গ'ল। সেয়ে পৰৱৰ্তী কালত সুন্দৰ, ৰুচিকৰ, শীতল আৰু সুখদায়ক হৈ পৰিল। এই কথা ৰামচৰিতত বুদ্ধিৰে বিচাৰ কৰি যি 4টা অত্যন্ত সুন্দৰ আৰু উত্তম সংবাদ ৰচিত হৈছে, ভূষণ্ডী গৰুড়, শিৱ পাৰ্বতী,
যজ্ঞবল্ক্য, ভৰদ্বাজ আৰু তুলসী দাস আৰু সন্ত। সেয়ে পবিত্ৰ আৰু সুন্দৰ সৰোবৰৰ 4টা মনোৰম ঘাট। এই ৰামচৰিত মানস সৰোবৰৰ 7টা কাণ্ড, 7টা সোপান, যাক জ্ঞানৰূপী চকুৰে চালে মন প্ৰসন্ন হয়। শ্ৰী ৰঘুনাথৰ নিৰ্গুণ প্ৰাকৃতিক গুণৰ পৰা অতীত আৰু নিৰ্বাধ একৰস মহিমাৰ যি বৰ্ণনা কৰা যাব, সেয়াই সেই জলৰাশিৰ অতল গভীৰতা। শ্ৰীৰামচন্দ্ৰ আৰু মা সীতাৰ যশ অমৃতৰ দৰেই জল। ইয়াত থকা উপমা সেই ঢৌবোৰৰ মনোহৰ বিলাস। সুন্দৰ চৌপাইবিলাকে ইয়াৰ উপচি থকা কমলিনী আৰু কবিতাৰ যুক্তিসমূহ সুন্দৰ মণি মুকুতা উৎপন্ন কৰা মনোহৰ সামুহ। ৰামচৰিত মানসৰ যিবিলাক সুন্দৰ ছন্দ, সুৰথা আৰু দোহাবলী, সেইবোৰ ইয়াত যেন সুশোভিত নানান ৰঙৰ পদুম ফুল। ইয়াৰ অনুপম অৰ্থ, শ্ৰেষ্ঠ ভাৱ আৰু ভাষা যেন সেই পদুমবোৰৰ পৰাগ, মধু আৰু সুবাস। সৎকৰ্ম পুণ্যপুঞ্জবিলাক ভোমোৰাৰ সুন্দৰ লানি। জ্ঞান, বৈৰাগ্য আৰু বিবেচনাই ইয়াত বিচৰণ কৰা ৰাজহংস। কবিতাৰ ধ্বনি, বক্ৰোক্তি, গুণ আৰু জাতিয়ে ইয়াৰ নানান প্ৰকাৰৰ মাছ। অৰ্থ, ধৰ্ম, কাম, মোক্ষ এই 4ও জ্ঞান বিজ্ঞানৰ বিবেচনা কৰি কোৱা কাব্যৰ নৱৰস, জপ, তপ, যোগ, বৈৰাগ্যৰ প্ৰসংগ। এই সকলোবিলাক হ'ল এই সুন্দৰ সৰোবৰৰ জলচৰ জীৱ। পুণ্যাত্মাসকলৰ, সাধুসকলৰ আৰু শ্ৰীৰাম নামৰ গুণ গানেই হ'ল এই সৰোবৰৰ জলপক্ষীৰ দৰে। সন্তসকলৰ সভাই এই সৰোবৰৰ চৌপাশে থকা আমাৰ বাগান আৰু শ্ৰদ্ধাক বসন্ত ঋতুৰ দৰে বুলি কোৱা হৈছে। নানান প্ৰকাৰে ভক্তিৰ নিৰূপণ আৰু ক্ষমা, দয়া তথা দম, ইন্দ্ৰিয় নিগ্ৰহেই হ'ল গছলতাৰ কুঞ্জ। মনৰ নিগ্ৰহ, সংযম, অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য আৰু অপৰিগ্ৰহ, নিয়ম, শৌচ, সন্তোষ, তপ, স্বাধ্য আৰু ঈশ্বৰ প্ৰণিধান আদি সেই গছলতাৰ ফুল। জ্ঞান তাৰ ফল আৰু শ্ৰীহৰি পাদপদ্মত প্ৰেমেই এই জ্ঞানৰূপী ফলৰস। এই বুলি আমাক 4খন বেদে কৈ গৈছে। ইয়াৰ বাহিৰেও ইয়াত ৰামচৰিত মানসত আৰু বিভিন্ন প্ৰসংগৰ কথা আছে। সেয়া হ'ল নানান ৰঙৰ ভাটৌ, কুলি আদি বিভিন্ন ৰঙৰ চৰাই-চিৰিকটি। ৰামচৰিত মানসৰ কথাত যি ৰোমাঞ্চ হয়, সেয়াই মনোৰম ফুলনি, বাগিচা আৰু বন, আৰু যি সুখ, সেয়া সুন্দৰ পক্ষীৰ বিহাৰৰ স্থল। নিৰ্মল মনে তাৰ মালি, যিয়ে প্ৰেমৰূপী পানীত সুন্দৰ চকুৰ দ্বাৰা সিঞ্চন কৰে। যিয়ে এই চৰিত্ৰক সাৱধানেৰে গায়, তেওঁলোকেই এই সৰোবৰৰ চতুৰ ৰক্ষক, আৰু যি নৰনাৰীয়ে সদায় সাদৰেৰে ইয়াক শুনে, তেওঁলোকেই এই সুন্দৰ ৰামচৰিত মানসৰ অধিকাৰী উত্তম দেৱতা। বেছি কুসংগই অতি ভয়ানক ৰাস্তা। সেই কুসংগীসকলৰ বচনেই বাঘ, সিংহ আৰু সাপৰ দৰে। ঘৰৰ কাম-কাজ আৰু গৃহস্থীৰ বিভিন্ন জঞ্জালেই হ'ল অতি দুৰ্গম ডাঙৰ ডাঙৰ পাহাৰ। মোহ, মদ আৰু অভিমানেই বিভিন্ন অটব্য বননি, আৰু নানান প্ৰকাৰৰ কুতৰ্কই হ'ল বিশাল নদীসমূহ। যিসকল লোকৰ বাবে শ্ৰী ৰঘুনাথ প্ৰিয় নহয়, তেওঁলোকৰ কাৰণে এই মানস সৰোবৰ অত্যন্ত কঠিন। অৰ্থাৎ শ্ৰদ্ধা, সৎসংগ আৰু ভগৱত প্ৰেমৰ অবিহনে কোনেও ইয়াক পাব নোৱাৰে। যদি কোনোবাই কষ্ট কৰি সেই স্থানত উপস্থিত হয়, তথাপি তাত গৈ পোৱাৰ লগে লগেই তেওঁক টোপনিৰূপী জড়তাই আৱৰি ধৰে। হৃদয়ত মূৰ্খতাৰূপী অত্যন্ত অসহনীয় শীতে এনেদৰে হেঁচি ধৰে যে সেই ভাগ্যহীনে তালৈ গৈও স্নান কৰিব নোৱাৰে। তেওঁলোকে এই সৰোবৰত স্নান কৰিব আৰু পানী খাবই নোৱাৰে, বৰঞ্চ অভিমানেৰে
উভতি আহে। কোনোবাই যদি সেইজনক সেই সৰোবৰৰ বিষয়ে সুধিবলৈ আহে তেন্তে সেইজনে নিজৰ দুৰ্ভাগ্যৰ কথা নকয় আৰু সৰোবৰক নিন্দা কৰিহে তেওঁক বুজায়। শ্ৰী ৰামচন্দ্ৰই যাক কৃপাৰ দৃষ্টিৰে চাই এনেবোৰ বাধা বিঘিনিয়ে তেওঁলোকক বাধা নিদিয়ে। তেওঁলোকে আদৰপূৰ্বক এই সৰোবৰত স্নান কৰে আৰু ভয়ানক আধ্যাত্মিক আধিভৌতিক আৰু আধিদৈবিক ত্ৰিবিধ তাপৰ কষ্ট নাপায়। যাৰ অন্তৰত শ্ৰী ৰামচন্দ্ৰৰ চৰণৰ প্ৰতি প্ৰীতি আছে তেওঁলোক কেতিয়াও এই সৰোবৰ এৰি নাযায়। যিয়ে এই সৰোবৰ স্নান কৰিব বিচাৰে তেওঁলোকে মন প্ৰাণ দি সৎসংগ কৰা উচিত। এনে মানস সৰোবৰক হৃদয়ৰ চকুৰে চাই আৰু তাত অৱগাহন কৰি কবিৰ বুদ্ধি নিৰ্মূল হৈছে। হৃদয় আনন্দ আৰু উৎসাহেৰে পৰিপূৰ্ণ হৈছে আৰু প্ৰেম তথা আনন্দৰ ঢৌ উঠলি উঠিছে। সেই সৰোবৰৰ পৰা সেই সুন্দৰ কবিতাৰূপী নদীৰ উৎপত্তি হ'ল য'ত শ্ৰী ৰামচন্দ্ৰৰ নিৰ্মল যশৰূপী পানী পৰিপূৰ্ণ। এই কবিতাৰূপিণী নদীৰ নাম সৰযূ, যি সকলো মংগলৰ উৎস। লোকমত আৰু বেদমত ইয়াৰ সুন্দৰ দুটি পাৰ। এই সুন্দৰ মানস সৰোবৰৰ কন্যা সৰযূ নদী অতি পবিত্ৰ আৰু কলি যুগৰ সকলো পাপৰূপী তৃণ আৰু গছ উঘালি পেলায়। এই কবিতাৰূপী সৰযূ নদীৰ দুয়ো পাৰে থকা পুৰী গাঁও আৰু নগৰেই হ'ল তিনিবিধ শ্ৰোতা সমাজ। সন্ত সমাজেই হ'ল সকলো মংগলৰ মূল অনুপম অযোধ্যাপুৰী। সুন্দৰ কীৰ্তিৰূপী মনোৰম এই সৰযূ নদী ৰাম ভক্তিৰূপী গংগাত মিলি গৈছে। অনুজ লক্ষ্মণেৰে সৈতে শ্ৰী ৰামচন্দ্ৰৰ যুদ্ধৰ পবিত্ৰ যশৰূপী মহানদ সোৱণ নদীও তাতে আহি মিলিছে। এই দুয়ো নদীৰ মাজত ভক্তিৰূপিণী গংগাৰ ধাৰা জ্ঞান আৰু বৈৰাগ্যৰ সৈতে শোভা পাইছে। এনে ত্ৰিতাপক ভয়ভীত কৰা এই ত্ৰিধাৰা নদীৰ সংগম ৰামস্বৰূপৰূপী মহাসাগৰৰ প্ৰতি ধাৱিত হৈছে। ইয়াৰ কীৰ্তিৰূপী সৰযূ নদীৰ উৎপত্তিস্থল ৰামচৰিত মানস আৰু এই ৰাম ভক্তিৰূপী গংগাত গৈ মিলিছে। সেইকাৰণে এই শুনোতা সজ্জনৰ মন পবিত্ৰ কৰিব। ইয়াৰ মাজে মাজে বিভিন্ন প্ৰকাৰৰ বিচিত্ৰ কাহিনী আছে। সেইবোৰ যেন নদীৰ তীৰস্থ বন আৰু বাগিচা, মা পাৰ্বতী আৰু শিৱৰ বিয়াৰ বৰযাত্ৰী, এই নদীৰ বিভিন্ন প্ৰকাৰৰ অসংখ্য জলচৰ জীৱ, শ্ৰী ৰঘুনাথৰ জন্মৰ আনন্দ উৎসৱ, এই নদীৰ চাকনৈয়া আৰু তৰংগৰ মনোহৰতা, চাৰিও ভাইৰ বাল্যলীলাই, এই সৰোবৰত ফুলি থকা ৰং বিৰঙৰ বিভিন্ন পদুম ফুলৰ, মহাৰজা শ্ৰী দশৰথ আৰু তেওঁৰ ৰাণী কুটুমৰ সদস্যসকলৰ সৎকৰ্ম, ইয়াৰ ভোমোৰা আৰু পানীৰ চৰি ফুৰা চৰাই, মাতা সীতাৰ স্বয়ম্বৰৰ যি সুন্দৰ কথা, সেয়াই এই নদীত মনোৰম ছবি। সুন্দৰ যুক্তিপূৰ্ণ প্ৰশ্নই এই নদীৰ নাও, সেইবিলাক প্ৰশ্নৰ উত্তৰ তাৰ চতুৰ কাণ্ডাৰী। এই ৰাম কথা শুনি পৰস্পৰে যি কথা আলোচনা কৰা হয় সেয়াই এই নদীৰ সহায়ত চলি ফুৰা যাত্ৰী সমাজ শোভায়মান হৈছে। পৰশুৰামৰ ক্ৰোধ, এই নদীৰ পানীৰ ভয়ানক সোঁত, শ্ৰী ৰামচন্দ্ৰৰ শ্ৰেষ্ঠ বচনে সেই নদীৰ বন্ধোৱা সুন্দৰ ঘাট, অনুজসহ শ্ৰী ৰামচন্দ্ৰৰ বিবাহৰ উৎসাহ, এই কথা নদীৰ কল্যাণকাৰী বানপানী, যি সকলোৰে সুখকাৰী। এই ৰাম কথা শুনাই আৰু শুনি যিসকল আনন্দিত আৰু পুলকিত হয় তেওঁলোকেই পুণ্যাত্মা পুৰুষ, যিসকলে এই নদীত প্ৰসন্ন মনে স্নান কৰে। শ্ৰী ৰামচন্দ্ৰৰ ৰাজতিলকৰ সময়ত যি মাংগলিক সাজসজ্জা কৰা হৈছিল সেয়াই যেন উৎসৱৰ সময়ত এই নদীৰ পাৰত একত্ৰিত হোৱা যাত্ৰী সমাজ। কৈকেয়ীৰ কুবুদ্ধি হ'ল এই নদীৰ খেলুৱৈ, যাৰ পৰিণামস্বৰূপে অতি দুৰ্ঘোৰ বিপদ নামি আহে।
সমস্ত অগণন উৎপাতক উপশম কৰা ভৰতৰ চৰিত্ৰ এই নদী পাৰত কৰা জপ যজ্ঞ কলিযুগৰ পাপ আৰু দুষ্টসকলৰ দুৰ্গুণৰ যি বৰ্ণনা আছে সেয়াই এই নদীৰ পানীৰ বোকা বগলী আৰু কাউৰী। এই কীৰ্তিৰূপী নদী 6টা ঋতুতেই সুন্দৰ থাকে। সকলো সময়তে ই পৰম মনোৰম আৰু অতি পবিত্ৰ হৈ থাকে। ইয়াত শিৱ পাৰ্বতীৰ বিবাহ, হেমন্ত ঋতু আৰু ৰাম জন্মৰ উৎসৱ সুখদায়ী শীতকাল। শ্ৰীৰামচন্দ্ৰৰ বিবাহ সমাজৰ বৰ্ণন আনন্দ আৰু মংগলময় ঋতুৰাজ বসন্ত। শ্ৰীৰামচন্দ্ৰৰ বন গমন অসহনীয় গ্ৰীষ্ম ঋতু আৰু মাৰ্গ বৰ্ণনা উগ্ৰ ৰ'দ আৰু উত্তপ্ত বতাহ। ৰাক্ষসসকলৰ সৈতে কৰা দুৰ্ঘৰ যুদ্ধ হ'ল বৰ্ষা ঋতু, যি দেৱতা কুলৰূপী ধানৰ কাৰণে পৰম কল্যাণকাৰী। শ্ৰীৰামচন্দ্ৰৰ ৰাজ্যকালৰ যি সুখ বিনম্ৰতা আৰু যশস্যা সেয়া নিৰ্মল সুখদায়ক শৰৎকাল। সতী শিৰোমণি শ্ৰী সীতাৰ গুণৰ যি কথা সেয়াই এই পানীৰ নিৰ্মল আৰু অনুপম গুণ। শ্ৰী ভৰতৰ স্বভাৱ এই নদীৰ সুশীতলতা, যি সদায় একেই থাকে আৰু যাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। চাৰিওজন ভাই ককাইৰ পৰস্পৰে দেখা কৰা কথা বাৰ্তা মিলন, ইজনে সিজনক মৰম কৰা, হাঁহি ধেমালি আৰু উত্তম ভাতৃভাৱ এই পানীৰ মধুৰতা আৰু সুবাস। মোৰ আৰ্তভাৱ বিনয় ভাৱ আৰু দীনতাই হ'ল এই নিৰ্মল পানীৰ লঘুত্ব নহয়, বৰং অত্যন্ত লঘুত্ব। এই পানী অত্যন্ত অদ্ভুত, যি শুনিলেই উপকাৰ কৰে আৰু আশাৰূপী তৃষ্ণা আৰু মনৰ মলিনতা দূৰ কৰে। এই পানীয়ে শ্ৰীৰামচন্দ্ৰৰ প্ৰতি প্ৰেমৰ পুষ্টি সাধন কৰে, কলি যুগত সমস্ত পাপ আৰু তাৰ দ্বাৰা হোৱা গ্লানি দূৰ কৰে, সংসাৰৰ জন্ম মৃত্যু শ্ৰম নিবাৰণ কৰে, সন্তোষকো সন্তুষ্ট কৰে আৰু পাপ তাপ দৰিদ্ৰ আৰু দুখক নাশ কৰে। এই পানীয়ে কাম ক্ৰোধ মদ আৰু মোহ নাশকাৰী তথা বিমল জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী। সাদৰেৰে ইয়াত স্নান কৰিলে আৰু ইয়াক সেৱন কৰিলে হৃদয়ত থকা সকলো পাপ তাপ নিৰ্মল হয়। যিসকলে এই ৰাম সুযোগৰূপী পানীত নিজৰ হৃদয়ক ধোৱা নাই, সেই কাপুৰুষজন কলি কালৰ দ্বাৰা প্ৰবঞ্চিত হৈছে। যেনেদৰে তৃষ্ণাতুৰ হৰিণ বালিৰ ওপৰত পৰা সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত উৎপন্ন মৰীচিকা দেখি ভ্ৰমিত হয় আৰু তাকে বাস্তৱিক পানী বুলি ভাবি খাবলৈ দৌৰি যায় আৰু তাত পানী নাপাই দুখিত হয়, তেনেকৈ সেই কলিযুগৰ পৰা প্ৰবঞ্চিত হৈ জীৱবোৰেও বিষয় ভোগৰ পিছে ভ্ৰমিত হৈ দুখিত হ'ব। নিজৰ বুদ্ধি অনুসৰি এই নিৰ্মল পানীৰ গুণাৱলীৰ কথা বিচাৰ কৰি তাত নিজৰ মনটোক স্নান কৰি আৰু শ্ৰী ভৱানী শংকৰক স্মৰণ কৰি কবি তুলসীদাসে এই মনোৰম কথা কৈছে। মই এতিয়া শ্ৰী ৰঘুনাথৰ পাদপদ্ম হৃদয়ত ধাৰণ কৰি তেওঁৰ অনুগ্ৰহ পাই মুনি শ্ৰেষ্ঠদ্বয়ৰ যাজ্ঞবল্ক্য আৰু ভৰদ্বাজৰ মিলনৰ মনোহৰ সংবাদ বৰ্ণনা কৰিছোঁ। ভৰদ্বাজ মুনি প্ৰয়াগত বাস কৰিছিল। শ্ৰীৰামচন্দ্ৰৰ পাদপদ্মত তেওঁৰ অতিশয় অনুৰাগ আছিল। তেওঁ তপস্বী, জিতেন্দ্ৰিয় আৰু দয়াৰ আকাৰ আৰু পৰমাৰ্থ মাৰ্গত অতি জ্ঞানী আছিলে। মাঘ মাহত ৰবি মকৰ ৰাশিত যেতিয়া প্ৰৱেশ কৰে তেতিয়া সকলোকে তীৰ্থৰাজ প্ৰয়াগলৈ আহে। দেৱতা দৈত্য কিন্নৰ আৰু মানুহ সকলোৱে আহি আদৰ সহকাৰে ত্ৰিবেণীত স্নান কৰে। তেওঁলোকে শ্ৰী বেণীমাধৱৰ পাদপদ্মত পূজা কৰে। অক্ষয় বট স্পৰ্শ কৰি তেওঁলোকৰ শৰীৰ পুলকিত হয়। ভৰদ্বাজ মুনিৰ আশ্ৰম অতি পবিত্ৰ, পৰম ৰমণীয় আৰু মুনি শ্ৰেষ্ঠসকলৰ মনোমুগ্ধকাৰী।
যিসকলে তীৰ্থৰাজ প্ৰয়াগত স্নান কৰিবলৈ যায় সেই ঋষি মুনিগণৰ সমাজ তাতে ভৰদ্বাজ মুনিৰ আশ্ৰমত গোট খায়। পুৱা উৎসাহেৰে সৈতে সকলোৱে স্নান কৰে আৰু পৰস্পৰে ভগৱানৰ ভক্তিৰ গুণানুকীৰ্তন কৰে। ব্ৰহ্মৰ নিৰূপণ, ধৰ্মৰ বিধান আৰু তত্ত্বৰ বিভিন্ন বিভাগৰ বৰ্ণনা কৰে তথা জ্ঞান বৈৰাগ্যযুক্ত ভগৱানৰ ভক্তিৰ কথা পাতে। এনেকৈ গোটেই মাঘ মাহটোতেই স্নান কৰে আৰু পিছত সকলোৱে নিজ নিজ আশ্ৰমলৈ যায়। এইদৰে প্ৰতি বছৰে তাত অতি আনন্দময় পৰিৱেশ হয়। মকৰত স্নান কৰি মুনিসকল গুচি যায়। এবাৰ গোটেই মকৰ স্নান কৰি যেতিয়া মুনীশ্বৰসকল নিজ নিজ আশ্ৰমলৈ ঘূৰি গ'ল তেতিয়া ভৰদ্বাজ মুনিয়ে পৰম জ্ঞানী যাজ্ঞবল্ক্য মুনিৰ পদ স্পৰ্শ কৰি তেওঁক ৰখালে। পৰম শ্ৰদ্ধাৰে তেওঁৰ ভৰি দুটা ধুৱাই অতি পবিত্ৰ আসনত তেওঁক বহুৱালে। পূজা কৰি মুনি যাজ্ঞবল্ক্যৰ যশ বৰ্ণনা কৰিলে আৰু অতি পবিত্ৰ আৰু মিঠা মাতেৰে ক'লে, হে নাথ, মোৰ মনত এটা ডাঙৰ সংশয় আছে। সকলো বেদৰ তত্ত্বত আপোনাৰ কৰতলগত, অৰ্থাৎ আপুনিহে বেদৰ তত্ত্বজ্ঞাতা। গতিকে আপুনিয়ে মোৰ সংশয় নিবাৰণ কৰিব পাৰে। কিন্তু সেই সংশয়ৰ বিষয়ে ক'বলৈ মোৰ ভয়ো আৰু লাজো লাগিছে। ভয় এই কাৰণে লাগিছে যাতে আপুনি এই বুলি নাভাবে যে মই আপোনাৰ পৰীক্ষা ল'ব বিচাৰিছোঁ। লজ্জা এইবাবেই যে ইমান বয়স হোৱাৰ পিছতো মোৰ জ্ঞান হোৱা নাই আৰু যদি মই এই বিষয়ে নকওঁ মোৰ অত্যন্ত হানি হ'ব, কিয়নো মই অজ্ঞানী হৈয়ে থাকিম। হে প্ৰভু, সন্তসকলেও এনে নীতিৰ কথা কয় আৰু বেদ পুৰাণ আৰু মুনিসকলেও এই একেই কথাকে কয় যে গুৰুৰ ওচৰত কথা গোপন কৰিলে হৃদয়ত নিৰ্মল জ্ঞান নহয়। এইদৰে ভাবি মই নিজৰ অজ্ঞানতাৰ কথা প্ৰকাশ কৰিছোঁ। হে নাথ, সেৱকৰ প্ৰতি কৃপা কৰি এই মোহ দূৰ কৰক। ৰাম নামৰ অসীম প্ৰভাৱৰ বিষয়ে সাধু সন্তসকলে পুৰাণ আৰু উপনিষদেও গাইছে। কল্যাণস্বৰূপ জ্ঞান আৰু গুণপুঞ্জ অবিনাশী ভগৱান শিৱই নিৰন্তৰ ৰাম নাম জপ কৰি থাকে। সংসাৰত বাস কৰা 4 বিধ জীৱ আছে। কাশীত মৃত্যুপ্ৰাপ্ত কৰিলে সেই সকলো পৰম পদ লাভ কৰে। হে মুনিৰাজ, সেয়াও ৰাম নামৰ মহিমা, কিয়নো শিৱই দয়াপূৰ্বক কাশীত মৃত্যুপ্ৰাপ্ত হোৱাৰ জীৱক ৰাম নামেৰেহে উপদেশ দিয়ে, যাৰ দ্বাৰা তেওঁলোকে পৰম পদ লাভ কৰে। হে প্ৰভু, মই আপোনাৰ পৰা জানিব বিচাৰোঁ, সেই ৰামনো কোন? হে কৃপাৰ সাগৰ, মোক বুজাই কওক। এজন ৰাম অযোধ্যাৰ ৰজা দশৰথৰ ৰাজকুমাৰ আছিল। তেওঁৰ চৰিত্ৰৰ কথা সমস্ত সংসাৰে জানে। তেওঁ স্ত্ৰীৰ বিৰহত অশেষ যন্ত্ৰণা ভোগ কৰিছিল আৰু পিছত খং উঠাত যুদ্ধত ৰাৱণক বধ কৰিছিল। হে প্ৰভু, যিজনক শিৱই জপে তেওঁ সেইজনেই ৰাম নে অন্য কোনোবা? আপুনি সত্যনিষ্ঠ আৰু সৰ্বজ্ঞ, আপুনি জ্ঞান বিচাৰ কৰি কওক। হে নাথ, যেনেদৰে মোৰ মহাভ্ৰম দূৰ হয় সেই কথা আপুনি বিস্তাৰিতভাৱে কওক। ইয়াত যাজ্ঞবল্ক্যই মিচিকিয়াই হাঁহি ক'লে, শ্ৰী ৰঘুনাথৰ প্ৰভুত্বৰ বিষয়ে তুমি জানা। কায়মনোবাক্যে তুমি ৰাম ভক্ত, তোমাৰ চতুৰালি মই বুজিছোঁ। তুমি শ্ৰী ৰামচন্দ্ৰৰ ৰহস্যময় গুণৰ বিষয়ে শুনিব বিচাৰিছা। সেইকাৰণে তুমি অতি মূৰ্খৰ দৰে এনে প্ৰশ্ন কৰিছা। হে বৎস, তুমি আদৰ সহকাৰে মন দি শুনা। মই শ্ৰী ৰামচন্দ্ৰৰ মনোৰম কথা কওঁ। অত্যন্ত অজ্ঞান বিশাল মহিষাসুৰৰ নিচিনা আৰু শ্ৰী ৰামচন্দ্ৰৰ কথা এই মহিষাসুৰক বধ কৰিবলৈ ভয়ংকৰ কালিৰ নিচিনা। শ্ৰী ৰামচন্দ্ৰৰ কথা চন্দ্ৰৰ কিৰণৰ দৰে, যাক সন্তৰূপী চকুৰবিলাকে সদায় পান কৰে। এইদৰে
পাৰ্বতীৰো সন্দেহ উপজাত মহাদেৱে বিস্তাৰিতভাৱে তাৰ উত্তৰ দিছিল। এতিয়া মই নিজৰ বুদ্ধি অনুসৰি সেই উমা আৰু শিৱৰ মাজত হোৱা সংবাদ কওঁ। হে মুনিবৰ, এই সংবাদ যি সময়ত আৰু যিহৰ কাৰণে হৈছিল তাক শুনা, তোমাৰ বিষাদ দূৰ হ'ব। এবাৰ ত্ৰেতা যুগত শিৱ অগস্ত্য ঋষিৰ ওচৰলৈ গৈছিল। তেওঁৰ সৈতে জগন্মাতা ভৱানী সতী দেৱীও গৈছিল। ঋষিয়ে তেওঁক সমস্ত জগতৰ ঈশ্বৰ বুলি জানি পূজা অৰ্চনা কৰে। মুনিৰাজ অগস্ত্যই ৰাম কথা বিস্তাৰিতভাৱে কয়। শিৱই সেই কথা পৰম সুখদায়ক বুলি মানি শুনে। আকৌ অগস্ত্যই শিৱক মধুৰ হৰিভক্তিৰ বিষয়ে প্ৰশ্ন কৰে আৰু উপযুক্ত অধিকাৰী পাই শিৱই ৰহস্যযুক্ত ভক্তিৰ নিৰূপণ কৰে। শ্ৰী ৰঘুনাথৰ গুণৰ কথা কওঁতে আৰু শুনোতে শিৱ কিছুদিন তাতেই থাকিল। পিছত মুনিৰ পৰা বিদায় লৈ শিৱ, দক্ষ কুমাৰী সতী দুয়ো কৈলাশৰ ঘৰলৈ আহিল। সেই সময়ত পৃথিৱীৰ ভাৰ মোচনৰ কাৰণে শ্ৰীহৰিয়ে ৰঘুবংশত অৱতাৰ লয়। সেই অবিনাশী ভগৱানে সেই সময়ত পিতাৰ বচন পালন কৰি ৰাজ্য ত্যাগ কৰি তপস্বী অথবা সাধু বেশেৰে দণ্ডক বনত বিচৰণ কৰি আছিল। ৰামচন্দ্ৰৰ দৰ্শন কেনেকৈ পোৱা যায় এই কথা শিৱই মনে মনে ভাবি গৈ আছিল। প্ৰভু শ্ৰীৰামচন্দ্ৰই গুপ্তৰূপে অৱতাৰ লৈছে। মই তেওঁৰ ওচৰলৈ গ'লে সেই কথা সকলোৱে জানি যাব। এই কথাক লৈ মহাদেৱৰ মনত বৰ ব্যাকুলতা উপজিল। সতীয়ে কিন্তু এই ৰহস্যৰ উমান পোৱা নাছিল। তুলসীদাসে কয়, শিৱৰ মনত ৰহস্য প্ৰকাশিত হোৱাৰ ভয় আছিল। তথাপিও শ্ৰীৰামচন্দ্ৰৰ দৰ্শনৰ লোভত তেওঁৰ চকু চলচলীয়া হৈ পৰিছিল। ৰাৱণে ব্ৰহ্মাৰ পৰা মানুহৰ হাতত নিজৰ মৃত্যুৰ বৰ লৈছিল। ব্ৰহ্মাৰ সেই বচন প্ৰভুই সত্য কৰিব বিচাৰিছে। শংকৰে ভাবিলে, মই যদি তেওঁক দেখা কৰিবলৈ নাযাওঁ তেন্তে মনত যথেষ্ট অনুতাপ হ'ব। এইদৰে শিৱই বিচাৰ কৰি আছিল, কিন্তু সঠিক কোনো যুক্তি পোৱা নাছিল। এইদৰে মহাদেৱ চিন্তিত হ'ল। সেই সময়তে নিজ ৰাৱণে মাৰিচক লগত ল'লে আৰু মাৰিছে তুৰন্তে নিজকে কপট হৰিণ সাজিলে। মূৰ্খ ৰাৱণে ছলনা কৰি সীতাক হৰণ কৰে। তেওঁ শ্ৰীৰামচন্দ্ৰৰ বাস্তৱিক প্ৰভাৱৰ কথা একোৱেই জনা নাছিল। ইফালে শ্ৰীহৰিয়ে হৰিণ বধ কৰি ভায়েক লক্ষ্মণৰ সৈতে আশ্ৰমলৈ আহে আৰু শূন্য আশ্ৰম দেখি অৰ্থাৎ সীতাক নেদেখি তেওঁৰ চকুলো পূৰ্ণ হয়। শ্ৰী ৰঘুনাথ মানুহৰ দৰে বিৰহত বিহ্বল হয় আৰু দুয়ো ভাই সীতাক বিচাৰি বনে বনে ঘূৰি ফুৰিবলৈ ধৰিলে। যিজনৰ কেতিয়াও সংযোগ বিয়োগ নাই, তেওঁক বিৰহৰ দুখত প্ৰত্যক্ষ দোষী দেখা গ'ল। শ্ৰী ৰঘুনাথৰ চৰিত্ৰ অতি বিচিত্ৰ। তাক পৰম জ্ঞানীসকলেহে জানে। যি মন্দ বুদ্ধি সম্পন্ন, তেওঁলোক বিশেষভাৱে মোহৰ বশ হৈ হৃদয়ত অন্য ধৰণেহে ভাবে। সেই সময়তে শ্ৰী শিৱই শ্ৰীৰামচন্দ্ৰক দেখে আৰু তেওঁৰ অন্তৰ অত্যন্ত আনন্দেৰে উপচি পৰে। সেই শোভৰ সমুদ্ৰ শ্ৰীৰামচন্দ্ৰক শ্ৰী শিৱই হেঁপাহ পলুৱাই চায়, কিন্তু অসময় বুলি জানি নিজৰ পৰিচয় নিদিলে। জগত পবিত্ৰকাৰী সচ্চিদানন্দৰ জয় হওক এই বুলি কৈ কামদেৱ ভস্মকাৰী শিৱই সতীৰ সৈতে আগবাঢ়িল। সতীৰ সৈতে কৃপা সিন্ধু শিৱৰ বাৰে বাৰে আনন্দত ৰোমাঞ্চিত হৈছিল। শ্ৰী শংকৰৰ সেই দশা দেখি সতীৰ মনত অতিশয় সন্দেহ উপজিল। তেওঁ মনে মনে ক'বলৈ ধৰিলে, শংকৰৰ সমস্ত সংসাৰে বন্দনা কৰে। তেওঁ জগতৰ ঈশ্বৰ। দেৱতা মনুষ্য মুনি সকলোৱে তেওঁক মূৰ দোৱাই প্ৰণাম কৰে। তেওঁ সচ্চিদানন্দ পৰম ধাম বুলি কৈ এজন ৰাজকুমাৰক প্ৰণাম কৰিলে আৰু তেওঁৰ শোভা দেখি প্ৰেমত ইমান মুগ্ধ হ'ল যে এতিয়াও তেওঁ অন্তৰৰ আনন্দ ৰুদ্ধ কৰিবই পৰা নাই।
শ্ৰী ব্ৰহ্ম সৰ্বব্যাপী মায়াৰহিত অজন্মা অগোচৰ ঈশ্বৰৰহিত আৰু ভেদৰহিত আৰু যি বেদৰো অজ্ঞাত তেওঁ শৰীৰৰ ধাৰণ কৰি কি মনুষ্য হ'ব পাৰে। দেৱতাৰ হিতৰ কাৰণে যি বিষ্ণুৱে মনুষ্য শৰীৰ ধাৰণ কৰে তেওঁ মহেশ্বৰৰ দৰে সৰ্বজ্ঞ। তেওঁ জ্ঞানৰ আকাৰ, লক্ষ্মীপতি আৰু অসুৰৰ শত্ৰু। ভগৱান বিষ্ণুৱে বাৰু মূৰ্খৰ দৰে তিৰোতা বিচাৰি বনে বনে ফুৰিবনে? ইফালে শিৱৰ বাক্যও অসত্য হ'ব নোৱাৰে। শিৱ সৰ্বজ্ঞ বুলি সকলোৱে জানে। এইদৰে সতীৰ অন্তৰত সীমাহীন সন্দেহ হয়। কোনো প্ৰকাৰে তেওঁৰ হৃদয়ত জ্ঞানৰ আবিৰ্ভাৱ হোৱাই নাই। যদিও মা ভৱানীয়ে মনৰ কথা প্ৰকাশিত কৰা নাছিল, তথাপিও অন্তৰ্যামী শিৱই তেওঁৰ অন্তৰৰ সকলো কথা গম পালে। তেওঁ ক'লে, হে সতী শুনা, তোমাৰ নাৰীসুলভ স্বভাৱ। তুমি এনে সংশয় কেতিয়াও মনত ৰখা উচিত নহয়। যাৰ কথা অগস্ত্য ঋষিয়ে বখানিলে আৰু যাৰ ভক্তিৰ বিষয়ে মই মুনিক কৈছিলোঁ তেওঁ সেইজনেই মোৰ ইষ্টদেৱ শ্ৰীৰামচন্দ্ৰ, যাক জ্ঞানী ঋষিগণে সদায় সেৱা কৰে। জ্ঞানী মুনি যোগী আৰু সিদ্ধসকলে নিৰন্তৰ পবিত্ৰ অন্তৰেৰে যাৰ ধ্যান কৰে তথা বেদ পুৰাণ আৰু শাস্ত্ৰই এনে নহয় বুলি কীৰ্তি গায়। সেই সৰ্বব্যাপী সমস্ত ব্ৰহ্মাণ্ডৰ স্বামী মায়াপতি নিত্য পৰম স্বতন্ত্ৰ ব্ৰহ্মস্বৰূপ ভগৱান শ্ৰীৰামচন্দ্ৰই নিজৰ ভক্তৰ হিতাৰ্থে ৰঘুকুলৰ মণিৰূপে অৱতাৰ লৈছে। যদিও শিৱই বহুবাৰ উপদেশ দিলে তথাপিও সতীৰ অন্তৰত তেওঁৰ উপদেশে স্থান নাপালে। তেতিয়া মহাদেৱে মনে মনে ভগৱানৰ মায়াবল বুজি পাই হাঁহি মাৰি ক'লে, যদি তোমাৰ মনত যথেষ্ট সন্দেহ হৈছে তেন্তে তুমি গৈ পৰীক্ষা নোলোৱা কিয়? যেতিয়ালৈকে তুমি ঘূৰি আহি নোপোৱা তেতিয়ালৈকে মই এই বটগছৰ ছাঁতে অপেক্ষা কৰিম। যি প্ৰকাৰে তোমাৰ অজ্ঞানজনিত এই মহান সংশয় দূৰ হয় তুমি ভালকৈয়ে বিবেকৰ দ্বাৰা বিচাৰ বিবেচনা কৰি তাকেই কৰা। শিৱৰ আদেশ পাই সতী গ'ল আৰু মনে মনে ভাবিবলৈ ধৰিলে যে এতিয়া কি কৰোঁ, অৰ্থাৎ কেনেকৈ পৰীক্ষা লওঁ। ইফালে শিৱই মনে মনে অনুমান কৰিলে যে দক্ষ কন্যা সতীৰ কল্যাণ দেখা নাই। যেতিয়া মই বুজোৱাৰ পিছতো সতীৰ সন্দেহ দূৰ নহ'ল তেন্তে সম্ভৱ বিধি বিপৰীত সতীৰ মংগল নহয়। শিৱই ভাবিলে যে শ্ৰীৰামচন্দ্ৰই যি ৰচনা কৰিছে সেয়াই হ'ব। তৰ্ক কৰি আৰু কোনে বিষয়টো বিস্তাৰিত বঢ়াব, এই বুলি কৈয়ে শিৱই শ্ৰীহৰিৰ নাম জপিবলৈ ধৰিলে আৰু সতী তালৈকে গ'ল য'ত সুখৰালয় প্ৰভু শ্ৰীৰামচন্দ্ৰ আছিল। সতীয়ে বাৰে বাৰে মনতে বিচাৰ কৰি সীতাৰ ৰূপ ধাৰণ কৰি সেই পথে আগবাঢ়ি যাবলৈ ধৰিলে। সতীৰ মতে যি পথেৰে মনুষ্যৰ ৰজা শ্ৰীৰামচন্দ্ৰ আহিছিল। সতীয়ে সীতাৰ কৃত্ৰিম ৰূপ লোৱা দেখি লক্ষ্মণ আচৰিত হ'ল আৰু তেওঁৰ অন্তৰত ভ্ৰম উপজিল। তেওঁ অতি গম্ভীৰ হৈ উঠিল, একো ক'ব নোৱাৰিলে। ধীৰ বুদ্ধি সম্পন্ন লক্ষ্মণ প্ৰভু শ্ৰী ৰঘুনাথৰ প্ৰভাৱ জানিছিল। সৰ্বদৰ্শী আৰু সকলোৱে অন্তৰ্যামী দেৱতাসকলৰ স্বামী শ্ৰীৰামচন্দ্ৰই সতীৰ কপট বেশ ধাৰণ কৰাৰ কথা জানিলে। যাৰ নাম স্মৰণত অজ্ঞানতা নাশ হয় তেওঁৱে সৰ্বজ্ঞ ভগৱান শ্ৰীৰামচন্দ্ৰ। নাৰীৰ স্বভাৱৰ পৰিণাম চোৱা, তাতো সেই সৰ্বজ্ঞ ভগৱানৰ সন্মুখত। সতীয়ে কপটতা কৰিবলৈ বিচাৰিলে। নিজৰ মায়াবলৰ অন্তৰেৰে প্ৰশংসা কৰি শ্ৰীৰামচন্দ্ৰই মিচিকিয়াই হাঁহি মিঠা মাতেৰে ক'লে। প্ৰথমতে প্ৰভুৱে হাতযোৰ কৰি সতীক প্ৰণাম জনালে আৰু পিতৃসহ নিজৰ নাম ক'লে। তাৰ পিছত সুধিলে যে বৃষকেতু শিৱ ক'ত? আপুনি অকলে অকলে এই বনত কিয় ঘূৰি ফুৰি আছে? শ্ৰীৰামচন্দ্ৰৰ মৃদু আৰু ৰহস্যপূৰ্ণ কথা শুনি সতী বৰ সংকোচ হ'ল। তেওঁ ভয়তে মনে মনে শিৱৰ ওচৰলৈ
আহিল। তেওঁৰ হৃদয়ত অসীম চিন্তা হ'ল যে মই শিৱৰ কথা নামানিলোঁ আৰু নিজৰ অজ্ঞানক শ্ৰীৰামচন্দ্ৰত আৰোপ কৰিলোঁ। এতিয়া গৈ মই শিৱক কি উত্তৰ দিম? এনে চিন্তা কৰি কৰি সতীৰ অন্তৰত ভয়াৱহ দহন হ'বলৈ ধৰিলে। সতীয়ে দুখ পাইছে বুলি যেতিয়া শ্ৰীৰামচন্দ্ৰই জানিলে, তেতিয়া তেওঁ নিজৰ কিছু প্ৰভাৱ প্ৰকাশ কৰি দেখুৱালে। সতীয়ে বাটত যাওঁতে এই কৌতুক দেখিলে যে শ্ৰীৰামচন্দ্ৰ মা সীতা আৰু লক্ষ্মণৰ লগত গৈ আছিল। এই সময়ত সীতাক এই কাৰণেই দেখুৱালে যে সতীয়ে যাতে শ্ৰীৰামচন্দ্ৰৰ সচ্চিদানন্দময় ৰূপক দেখে, বিয়োগ আৰু দুখৰ যি কল্পনা তেওঁৰ হৈছিল সেয়া দূৰ হৈ তেওঁ যাতে প্ৰকৃতিস্থ হয়। তেতিয়া সতীয়ে আকৌ পিছলৈ ঘূৰি চোৱাত তাতো সুন্দৰ বেশত ভাতৃ লক্ষ্মণ আৰু সীতাৰ সৈতে শ্ৰীৰামচন্দ্ৰক দেখা পালে। তেওঁ যিফালে চকু ফুৰায় সেইফালেই প্ৰভু শ্ৰীৰামচন্দ্ৰ বিৰাজমান আৰু জ্ঞানী সিদ্ধ মুনিসকলে তেওঁক সেৱা কৰিছে। সতীয়ে অনেক শিৱ, ব্ৰহ্মা আৰু বিষ্ণু দেখে, যিসকল দেখাত ইজনে সিজনতকৈ অসীম প্ৰভাৱশীল। তেওঁ দেখে যে বিভিন্ন বেশ ধাৰণ কৰি সমস্ত দেৱতা শ্ৰীৰামচন্দ্ৰৰ চৰণ বন্দনা আৰু সেৱা কৰি আছে। সতীয়ে অগণন অনুপম সতী, ব্ৰাহ্মণী আৰু লক্ষ্মী দেখা পালে। ব্ৰহ্মা আদি দেৱতাসকলে যি যি ৰূপ ধাৰণ কৰিছিল সেই অনুকূল ৰূপত তেওঁ সকলোকে দেখা পালে। সতীয়ে য'ত য'ত যিমান ৰঘুনাথক দেখিছিল, শক্তিসহ সিমানেই দেৱতাসকলকো তাত দেখা পালে। সংসাৰত য'ত চৰ অচৰ জীৱ আছে সেই সকলো অনেক প্ৰকাৰেই তাতেই দেখা পালে। তেওঁ দেখিলে যে নানান বেশ ধাৰণ কৰি দেৱতাই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পূজা কৰি আছে, কিন্তু শ্ৰীৰামচন্দ্ৰৰ অন্য ৰূপ দেখা নাপালে। সীতাৰ সৈতে অনেক শ্ৰী ৰঘুনাথ দেখিলে, কিন্তু তেওঁলোকৰ বেশ অনেক নাছিল। সকলো ঠাইতে সেই একেই ৰঘুনাথ, একেই লক্ষ্মণ আৰু একেই সীতা। এই দেখি সতীৰ ভয় লাগিল। তেওঁৰ বুকু কঁপিবলৈ ধৰিলে আৰু শৰীৰ জ্ঞান যেন হেৰাই গ'ল। তেওঁ চকু মুদি ৰাস্তাৰ মাজতেই বহি পৰিল। আকৌ চকু মেলি দেখাত দক্ষ কুমাৰী সতীয়ে তাত একোকেই নেদেখিলে। তেতিয়া তেওঁ বাৰম্বাৰ শ্ৰীৰামচন্দ্ৰৰ পাদপদ্মত মূৰ দুৱাই য'ত মহেশ্বৰ আছিল তালৈকে গ'ল। ওচৰত গৈ পোৱাত শিৱই হাঁহি মাৰি সতীক কুশল মংগল সুধি প্ৰশ্ন সুধিলে, তুমি শ্ৰীৰামচন্দ্ৰক কেনেকৈ পৰীক্ষা ল'লা? সত্য কথা কোৱাচোন। বন্ধু বান্ধৱীসকল, আজি শ্ৰীৰামচৰিত মানসৰ বালকাণ্ডৰ দ্বিতীয় ভাগ ইয়াতে সামৰণি মাৰিলোঁ। তৃতীয় ভাগ অহা খণ্ডত আপোনালোকে শুনিবলৈ পাব। মোৰ এই চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ কোনোবা আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া এনেদৰে ৰামচৰিত মানসৰ বালকাণ্ড আৰু সকলো কাণ্ডই আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীৰাম, জয় হনুমান।